নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ এজন অসমৰ বিশেষ ব্যক্তিৰ ঘৰত। তেখেতৰ আজি উপজা দিন, গতিকে আজি এজন অসমৰ দুৰ্ভগীয়াৰ বন্ধু, সকলোৱে বুজি পাইছে চাগে দুৰ্ভগীয়া বন্ধু বুলি ক'লে কোন হয় অসমত। সেই দুৰ্ভগীয়া বন্ধু মিষ্টাৰ বিটুৰ গৃহত উপস্থিত আছোঁ। আজি তেখেতৰ উপজা দিন। তেখেতৰ লগত বহুদিনৰে চিনাকি, বহুদিনৰ এটা সম্পৰ্ক। আমি সকলোৱে মিলি, অসমবাসী ৰাইজে মিলি তেখেতক আমি সমৰ্থন কৰি এটা অনুষ্ঠান গঢ় দিছিলোঁ। সেই অনুষ্ঠানটো অসমৰ সৰহসংখ্যক ৰাইজে জানে, এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম। আজি সেইজন ব্যক্তিয়ে আজি আৰু এটা বসন্ত পাৰ কৰিলে, আৰু সেই বসন্তটোত আজি পাৰ কৰা এই দিনটোত, বিশেষ দিনটোত আমি উপস্থিত আছোঁ। আৰু আচৰিত কথা যে এই বিশেষ দিনটোত আজি অসমৰ ৰাইজক নিমন্ত্ৰণ কৰিবলগীয়া হোৱা নাই। আজি সকলো মানুহ নিজে আহিছে। মোকো হয়তো নিমন্ত্ৰণ কৰা নাছিলে, কিন্তু আহিম বুলি জানিছিলে তেখেতে যে মই আজি দিনটো উপস্থিত থাকিম। গতিকে ভাল লাগিলে আজি অনুষ্ঠান উপভোগ কৰিলোঁ। আমি সংগীত চৰ্চাও কৰিলোঁ, কিবা গান গালোঁ, আনন্দ কৰিলোঁ, সকলোৱে হেৰি কৰিলোঁ। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আমি কেনেকৈ পাৰ কৰিলোঁ সময়খিনি আপোনালোকক সুন্দৰকৈ দেখুৱাই গৈ আছোঁ। এয়া কেক কাটিবলৈ আগবাঢ়িছে। আচল কথাটো হ'ল মিষ্টাৰ বিটুৰ লগতে আজি মিষ্টাৰ বিটুৰ ভনীয়েকৰ এই ল'ৰাটো ভাগিনীয়েকৰো বাৰ্থডে। আজি একেলগে 5টা কেক কটা হৈছে। 5টা বিভিন্ন স্থানৰ পৰা আহিছে, বিভিন্নজনে দিছে, আগবঢ়াইছে। এয়া একেলগে মামা ভাগিন দুইজনে কেক কাটিছে, আৰু কণ ল'ৰা ছোৱালী আছে, আৰু অসমৰ বিভিন্ন স্থানৰ পৰা মানুহ আহিছে। আহি সকলোৱে একেলগে আনন্দ কৰিছে, তেখেতক উইচ কৰিছে, আৰু সুন্দৰকৈ দিনটো পাৰ কৰিছে। এয়া বহুতখিনি মানুহ আছিলে। আৰু এটা দৃশ্য দেখুৱাই আছোঁ, আপোনালোকে চাব। এয়া কেক বিলোৱা হৈছে, আৰু আপোনালোকে চাব এটা দৃশ্য চাওক। মিষ্টাৰ বিটুৱে আমাৰ কণমানিটোক, এয়া সি হাঁহি আছে, খানা খুৱাই আছে আৰু হাঁহি আছে। সি ধুনীয়াকৈ খাইছে, পানী খাইছে, আৰু কিবা কিবি খাই আছে, সুন্দৰকৈ মানে উপভোগ কৰিছে অনুষ্ঠানটো। চাওকচোন আপোনালোকে, কি ধুনীয়া মুখত হাঁহি তাৰ। যাতে এই কণমানিটো মিষ্টাৰ বিটুৰ দৰে আদৰ্শৱান হওক, দুৰ্ভগীয়াৰ বন্ধু হওক, তাৰে কামনা কৰিছোঁ। এনেকৈ অলপ সংগীত চৰ্চাও হ'ল, অতিথিক আপ্যায়নো কৰা হ'ল, ধুনীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা কৰা গৈছিলে। বৰ ধুনীয়াকৈ অনুষ্ঠান এটা আগবাঢ়িলে, খুবেই ভাল লাগিছে আজিৰ দিনটো। আৰু নভবাকৈয়ে, সঁচাকৈ ভবা নাছিলোঁ যে ইমানখিনি মানুহ হ'ব, ইমানখিনি মানুহ লগ পাম, বিভিন্ন স্থানৰ পৰা আহিলে। দুই এজন ব্যক্তিটো এনেকুৱাও আছিলে, এনেই আহিছিলে আশ্ৰমলৈ বুলি আহোঁতেই লগ পালেহি যে আজি এনেকুৱা এটা অনুষ্ঠান, আজি মিষ্টাৰ বিটুৰ বাৰ্থডে আছে বুলি। তেওঁলোকৰ কাৰণে ভালেই হ'ল, তেওঁলোকে ধুনীয়াকৈ এই অনুষ্ঠানটো পাই গ'ল। আৰু এই মানুহ চাওক, এইসকল ৰাইজ, দৰ্শক আছিলে আমাৰ আজিৰ। খোৱা বোৱাৰ কাৰণেও এইফালে ব্যৱস্থা আছিলে। একেলগে এইসকল দৰ্শক, শুভাকাংক্ষী সকলো আছিলে। সংগীতো শুনিলে, আৰু সকলোৱে তেখেতক বহুত উপহাৰো দিছে। কেক কেইবাটাও হৈছে আজি, গোটেইকেইটা উপহাৰে। আৰু বিশেষ কথাটো হ'ল আজি কেইবাটাও গছপুলি আহিছে, আমাৰ আশ্ৰমৰ কাৰণে কেইবাটাও গছপুলি আহিছে, গছপুলিও ৰোপণ কৰা হৈছে। গতিকে ভাল লাগিলে আজি গোটেই অনুষ্ঠানকেইটা। গছপুলি ৰোপণৰ পৰাই ধৰি আমাৰ অতিথিসকলৰ যি মৰম চেনেহ, তাৰ লগতে আমাৰ আশ্ৰমৰ বুলি অহা ব্যক্তি সকলো লগ হ'ল। এটা আনন্দ মুহূৰ্ত। আৰু লগতে সকলোবোৰক এটা ধন্যবাদ দিব লাগিব। সকলোৱে জুবিনদাৰ কাৰণেও আহিছিলে। জুবিনদাৰ 2 দিনৰ পাছত জন্মদিন আছে, কিন্তু জুবিনদাই যিখিনি কৰিবলৈ থাকি গ'ল, সেইখিনি যাতে মিষ্টাৰ বিটুৱে কৰিব পাৰে, সেইটোও আশা কৰি আহিছে বহুতে। এয়া কেক কটা গৈছে, এয়া একেলগে সকলো। এয়া বিটুদাৰ ভণ্টি, এয়া বিটুদাৰ ভাগিন, আৰু সৰু সৰু ল'ৰা ছোৱালী বহুতকেইটা আছে। একেলগে অলপমান আমি সকলোৱে মিলি অলপ উপভোগ কৰিলোঁ। আগতেও তেখেতৰ আমি বাৰ্থডে দিনা আমি ফোন এটা কৰোঁ, খবৰ লওঁ, যদি আজি প্ৰথমবাৰ উপস্থিত থাকিলোঁ। যোৱা বছৰ আমি ৰাস্তাৰ মাজতে কেক কাটিছিলোঁ, আজি তেখেতৰ ঘৰত। আৰু তেখেতৰ একচুৱেলি বাৰ্থডে বুলি চেলিব্ৰেশ্যন তেখেতে নকৰে,
এয়া চাওকচোন কেনেকৈ বুবুল দাক এই ৰাস্তাটো দিবৰ কাৰণে বিতু দাই পিঠিত ধৰি এনেকৈ যাবলৈ সুবিধা কৰিছে। মানুহ দুইফালে খোৱা বোৱা চলি আছিলে। গতিকে সকলোবোৰৰ মাজতে আজি মিলা প্ৰীতিৰ এটা সুন্দৰ অনুষ্ঠান পাৰ হ'ল আৰু সকলোৱে আশা কৰিছোঁ দুৰ্ভগীয়া বন্ধু অসমৰ এজন স্বনামধন্য ব্যক্তি মিষ্টাৰ বিতুক তেখেতৰ উপজা দিনৰ শুভকামনা জনাব। জয় আই অসম।